আচলতে এটা কথা হয় চাওক, মৰাণ নাহৰগুৰা যি সংযোগী মূল পথ আৰু টিংখাঙৰ ব্যৱসায়স্থলৰ অন্যতম মূল আধাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা এই ফেটেংগিবৰ তিনিআলি। এই ফেটেংগিবৰ তিনিআলি এই পথছোৱা এইকাৰণে বিশেষ, নাতি দূৰতে আছে আপোনাৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰ কাষতে আছে টিংখাং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, কাষতে আছে ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, তাৰ অকণমান দূৰত আছে টিংখাং মহাবিদ্যালয় আৰু বিশেষকৈ শৈক্ষিক দিশত টিংখাং অঞ্চলত নৱতম সংযোজিত হোৱা আৰু কেইদিনমানৰ পিছতে শুভাৰম্ভ কৰা হ'ব টিংখাং পলিটেকনিক। গতিকে এই ইমান দূৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি পঢ়িবহি, ইয়াত আহি অধ্যয়ন কৰিবহি আৰু বিশেষকৈ মৰাণ নাহৰগুৰা সংযোগী পথছোৱা এই ফেটেংগিবৰ তিনিআলিত পুখুৰী অধিক গাঁত হৈ আছে আৰু পুখুৰীত গাঁত হৈ থকাৰ বাবে বিভিন্ন সময়ত আমি উত্থাপন কৰি যে চৰকাৰ তথা প্ৰশাসনক যে আপোনালোকে ইয়াৰ কিবা এটা স্থায়ী সমাধান কৰক, এই গাঁতসমূহৰ পৰা যাতে এই পুখুৰীসমূহৰ পৰা যাতে ৰাইজক যাতায়াতৰ ক্ষেত্ৰত যাতে মানে প্ৰকৃত সমাধান কৰি দিয়ক, কিন্তু তেওঁলোকে নিৰ্বিকাৰ নিৰ্লিপ্ত হৈ আছে। আমি এটা কথা বুজি নাপাওঁ, যেতিয়া প্ৰশাসনৰ লোকসকল বা চৰকাৰৰ লোকসকল এই মূল পথেদি পাৰ হৈ যায় তেতিয়া তেওঁলোকে চকু মুদি যায় নে সঁচাকৈ টোপনি হৈ যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।